নমস্কাৰ দি বিশেষ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই নবনিতা। পথ মেৰামতিত নামি পৰিছে এতিয়া কলেজৰ ছাত্ৰ-ছাত্ৰী। চৰকাৰ জনপ্ৰতিনিধিৰ বাবে আশা নকৰি নিজে ছাত্ৰ-ছাত্ৰীসকলে চান্দা তুলি মেৰামতি কৰিলে পথ। ধুবুৰী জিলাৰ তথা পশ্চিম অসমৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হাতীধুৰা কনিষ্ঠ আৰু জ্যেষ্ঠ মহাবিদ্যালয়। মহাবিদ্যালয়লৈ যাবলৈ নাই এটা সুগম পথ। পথ আছে যদিও খোজকাঢ়ি যাব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল। যান-বাহন চলাচল কৰাটো দূৰৰে কথা, খোজকাঢ়িয়ে যাব নোৱাৰে পথটোৱেদি। এজাক বৰষুণ দিলেই বোকা পানীৰে ভৰি পৰে পথছোৱা। দীৰ্ঘদিন ধৰি মহাবিদ্যালয়ৰ গাতে লাগি থকা পথটো ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজক জলাকলা খুৱাই আহিছে। জীয়াটো ভোগ কৰি আহিছে এতিয়া ছাত্ৰ-ছাত্ৰীসকলেও। উক্ত পথটো মেৰামতি কৰিবলৈ আগষ্ট মাহত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পথ অৱৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিল যদিও কোনো গুৰুত্ব নিদিলে প্ৰশাসন তথা চৰকাৰে, যাৰ ফলত হাতীধুৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিজে পথটো মেৰামতি কৰাত নামি পৰিল। ছাত্ৰ-ছাত্ৰীসকলে নিজে চান্দা তুলি শিল বালি পেলাই যাতায়াত কৰাৰ বাবে সুচল কৰি তুলিলে পথছোৱা। জনপ্ৰতিনিধি বা চৰকাৰৰ ওচৰত ভৰসা নকৰি নিজে হাতে কামে লাগি পৰে। উল্লেখ্য যে উক্ত পথৰ লগত আছে হাতীধুৰা বজাৰ, উন্নয়ন খণ্ড, তামাৰহাট গাঁও পঞ্চায়তকে ধৰি অন্যান্য বহু প্ৰতিষ্ঠান। ইতিমধ্যে আমাৰ হাতীধুৰা মহাবিদ্যালয় জন্মলগ্নৰ পৰা এই ৰাস্তাখন আমি দেখি আছোঁ বহুত বেয়া অৱস্থাত আছে। কেতিয়াবা আমাৰ এই ৰাস্তাৰে হাতীধুৰা মহাবিদ্যালয়ৰ ষ্টুডেণ্টবিলাক আহোঁতে ৰাস্তাত বাগৰি পৰি বহুতো অসুবিধাৰ সন্মুখীন হৈছে। আমি এই ৰাস্তাৰ হকে আমি হাতীধুৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে 6জন যুৱ ছাত্ৰ সমাজৰ নেতৃত্বত আমি আন্দোলন কৰিছিলোঁ। আন্দোলন কৰাৰ পাছত আমি কোনো ধৰণৰ ফল পোৱা নাই। তাৰ লগতে আমি 6জন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা আমি BDO ছাৰক এখন মেমৰেণ্ডাম দিছিলোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই। এই ৰাস্তাৰে অকল হাতীধুৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা নকৰে। এই ৰাস্তাৰ সন্মুখত বজাৰ আছে, মন্দিৰ আছে, মছজিদ আছে, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান থকাৰ পাছতো একমাত্ৰ মূল ৰাস্তাটো এতিয়ালৈকে সমাধান হোৱা নাই। তো আমি এতিয়া অনুৰোধ জনাম যাতে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি পৰিকৰণ কৰাৰ ব্যৱস্থা কৰে। এটা কথা, আমি হাতীধুৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আমাৰ 6জন যুৱ ছাত্ৰ সমাজৰ কেন্দ্ৰীয় কমিটিক অনুৰোধ কৰাৰ পাছত আজি আমাৰ হাতীধুৰা মহাবিদ্যালয়ৰ সন্মুখত থকা ৰাস্তাখন 6জন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা চেইনগ্ৰাফৰ ব্যৱস্থা কৰি অলপ মেৰামতি কৰি দিয়ে। সেইকাৰণে আমি 6জন যুৱ ছাত্ৰ সমাজৰ কেন্দ্ৰীয় কমিটিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সচেতন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা আমাৰ যিখিনি হাতীধুৰা মহাবিদ্যালয় যোৱাৰ মেইন পথ, লগতে জুনিয়ৰ কলেজ আছে, ব্লক ডেভেলপমেণ্ট আছে। আজি আমি হাতীধুৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলক লগ লাগি সচেতন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা যিহেতু বিগত দিনত বহু কেইবছৰ ধৰি এই ৰাস্তাখিনি জৰাজীৰ্ণ অৱস্থাত ভুগি আছিল, আমি বিভিন্ন সময়ত মেমৰেণ্ডাম যোগে ব্লক ডেভেলপমেণ্ট অফিচাৰক জ্ঞাত কৰাইছিলোঁ, আন্দোলনো কৰিছিলোঁ। তাৰপিছতো কিন্তু আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া বা ফল পোৱা নাই। তো যোৱা 7-8-2024 চনত আমি মেমৰেণ্ডাম যোগে BDO ছাৰক দিছোঁ। দিয়াৰ পিছত প্ৰতিশ্ৰুতি দিছে যে কিবা এটা কম সময়ৰ ভিতৰত এটা পকী ৰাস্তাৰ ব্যৱস্থা কৰি দিব। আমি আজি দেখা পাইছোঁ এই অঞ্চলৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালিনেতা আছে, তেখেতসকলে ইমান এটা মেইন পথ, যিখিনি পথেৰে আজি দৈনন্দিন হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী যোৱা আহে কৰিব লগা হয়, কোনো ধৰণৰ গুৰুত্ব নাই। আজি আমি উপায়বিহীন হৈ সচেতন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা আমাৰ যিসকল কৰ্মকৰ্তা আছে সকলৰ লগত লগ লাগি এটা আলোচনাত মিলিত হৈ 10 টকা, 50 টকা, 20 টকাৰ একত্ৰিতকৰণ কৰি আজি আমি কিছুমান চেনগ্ৰাবিলৰ ব্যৱস্থা কৰি এই ৰাস্তাখিনি যোৱা অহাৰ কাৰণে সুবিধা কৰি দিছোঁ। আৰু আমাৰ কথা হৈছে স্পষ্ট, এই অঞ্চলত বিভিন্ন সময়ত আমি দেখা পাইছোঁ ৰাস্তা ঘাটৰ সমস্যা, হস্পিটেলৰ সমস্যা। এই অঞ্চলত ছাত্ৰ-ছাত্ৰী আমাৰ খুব নিয়াৰেষ্টত শংকৰাজান স্কুল আছে, তাত মিনিমাম 600ৰো অধিক সৰু সৰু কণ ল'ৰা ছোৱালী স্কুল যাব লগা হয়। কিন্তু তেওঁৰ সন্মুখৰ যিখিনি পথ, সেই পথখিনিৰো কিন্তু আজি বিগত বহুত সময় ধৰি আমি বেয়া অৱস্থাত পাইছোঁ। তাত এখন কাঠৰ দলং আছে, এটা বাইক যাব লগা পৰিস্থিতি নাই তাত। তো আজি আমি অসম চৰকাৰৰ যিটো আমাৰ ৰুৰাল ডেভেলপমেণ্ট মুখ্যমন্ত্ৰী আছে, তেখেতক আমি আহ্বান জনাইছোঁ, হাতীধুৰা ব্লক ডেভেলপমেণ্টৰ অন্তৰ্গত যিমানবোৰ ৰাস্তা আছে আপোনালোকে অলপ আওকাণ দিয়ক, আপোনালোকে ডেভেলপমেণ্টৰ কাম কৰক। আৰু এই অঞ্চলৰ যিসকল নেতা পালিনেতা আছে, আমি তেখেতসকলক আহ্বান জনাইছোঁ আপোনালোকে ৰাইজৰ হৈ কাম কৰক, নহ'লে কিন্তু ৰাইজে অনাগত দিনত আপোনাক জবাব দিয়াৰ কাৰণে প্ৰস্তুত আছে। আৰু অনাগত যি ছাত্ৰ একতা নিৰ্বাচন আছে, আমি এই কাৰণে প্ৰস্তুতি যোজা চলাই আছোঁ। আমি এই হাতীধুৰা মহাবিদ্যালয়ৰ ডেভেলপমেণ্ট উন্নতি প্ৰগতিৰ স্বাৰ্থত আমি কাম কৰি আমাৰ এই অঞ্চলক আমি আগুৱাই লৈ যাম। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, সংবাদ লহৰ।